আচ্ছা, ইমান দিন এটা পৰিচয় আছিলে যে মই এটা জাতীয় সংগঠন নেতৃত্বত আছিলোঁ আৰু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ইতিহাসে ক'ব যে আমি সদায় অসমত থকা বিভিন্ন জাতীয় সংগঠনবোৰৰ লগত আমি সংগঠিতভাৱে একত্ৰিতভাৱে আমাৰ কামখিনি কৰি গৈছিলোঁ আৰু যে অকল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বাঙালী জাতিৰ কাৰণে মাত মাতিছিল তেনেকুৱা নহয়। আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যালৈ আমি সদায় আগত আছিলোঁ। এতিয়া এটা নতুন পৰিচয় হৈছে আজিৰ পৰা মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য। এটা ভাল কি এইটো হৈছে যে ইমান দিন আমি জাতিৰ কাৰণে আজি আন্দোলন কৰিব লগা হৈছিল। আমাৰ কথাবোৰ চৰকাৰৰ ওচৰত নিয়াৰ কাৰণে বিজেপি দলৰ ওচৰত লৈ যোৱাৰ কাৰণে আমাৰ আন্দোলন কৰিব লগা হৈছিল, বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছিল। আজি মই সেইটো দলত যোগদান কৰিছোঁ যি দলৰ অসমত চৰকাৰ চলি আছে। গতিকে আমাৰ জাতীয় যিবোৰ সমস্যা আছে এই সমস্যাবোৰ ভাবোঁ যে আজিৰ পৰা আমি ডিৰেক্টলি চৰকাৰেই হওক বা বিজেপি দলক কোৱাৰ এটা সুযোগ পাম, যাৰ মাধ্যমত আমি ইমান দিন যি কামখিনি কৰি আহিছিলোঁ, আমাৰ জনগোষ্ঠীৰ যি সমস্যাবোৰ আছিলে সমস্যাবোৰ সঠিক স্থানত আমি উপস্থাপন কৰিব পাৰিম আৰু সঠিক স্থানত উপস্থাপন কৰিব পাৰিলে মই ভাবোঁ যে আমাৰ সমস্যাখিনি সমাধান হ'ব। দ্বিতীয় কথাটো হ'ল মই যিটো অঞ্চলৰ পৰা আহিছোঁ, যিটো স্থানৰ পৰা আহিছোঁ, এই স্থানৰ প্ৰতি মোৰ দায়িত্ব কৰ্তব্য আছে। যিদৰে আমাৰ মুখ্যমন্ত্ৰী মহাশয়ে সদায় তেওঁ অহৰহ কাম কৰি আছে, দিনৰ 24 ঘণ্টা আমি কাম কৰা দেখোঁ। তেওঁৰ এটা উদ্দেশ্য যে ভাৰতৰ 5খন ৰাজ্যৰ মাজত অসমক এখন ৰাজ্য কৰিব লাগে। তদুপ আমি যিটো অঞ্চলৰ পৰা আহিছোঁ, যিটো সমষ্টিৰ পৰা আহিছোঁ, যিটো জিলাৰ পৰা আহিছোঁ, আমাৰো আজিৰ পৰা এটা উদ্দেশ্য লৈ আমি কাম কৰিম যাতে আমাৰ অঞ্চলটো অসমৰ 126টা সমষ্টিৰ ভিতৰত যাতে আমি 5টাৰ ভিতৰত যাতে আমিও এটা আমাৰ সমষ্টিটো আমি শ্ৰেষ্ঠ কৰিব পাৰোঁ। সকলো পাৰে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যি সমস্যাবোৰ এই সমস্যাবোৰ যাতে সমাধান কৰিব পাৰোঁ। আৰু এটা কথা হ'ল ইমান দিন আমি বাঙালী জাতি জনগোষ্ঠীৰ হৈ কথা কৈছিলোঁ, কাম কৰিছিলোঁ। এতিয়া আমাৰ কামখিনি আৰু ডাঙৰ হৈছে, দায়িত্ব আৰু বাঢ়িছে। কাৰণ অসমত ভাৰতীয় সভ্যতা, অসমীয়া সভ্যতাক ভাল পোৱা বিশ্বাস কৰা যিসকল মানুহ আছে, আজিৰ পৰা তেওঁলোকৰ সুৰক্ষাৰ কাৰণে, তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে আজিৰ পৰা আমাৰ কাম কৰা আৰম্ভ হ'ব। নিশ্চয় বিজেপিৰ ভাল হ'ব। মই আজি ইয়াত কৈছোঁ যে বিজেপি দলটো আচলতে আমি যদি চাওঁ, বিজেপি দলটোৰ ইতিহাস যদি আমি চাওঁ, বিজেপি দলটো কিন্তু অকল নিৰ্বাচনো বিজেপি দলৰ উদ্দেশ্য নহয় বা ক্ষমতা দখলটো বিজেপি দলৰ উদ্দেশ্য নহয়। বিজেপি দলৰ উদ্দেশ্য হৈছে ভাৰতীয় সভ্যতা, ভাৰতৰ মানুহক বা আমাৰ সনাতনী যিসকল মানুহ আছে ভাৰতীয় অখণ্ডতা ৰক্ষাৰ কাৰণে যিখিনি কাম কৰিব লাগে। কাৰণ চাওক, এটা আজি লাখ লাখ মানুহৰ মাজত এজনে বিধায়ক হওক, কিন্তু বাকী সকলোতো সদস্য হিচাপে থাকে। গতিকে বিজেপি দলৰ যি নিষ্ঠা, যি কৰ্মসূচী, যি কৰ্মপন্থা, যি লক্ষ্য, মই ভাবোঁ নিশ্চয় 2026 পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত 2026 অসমত পুনৰবাৰ বিজেপি চৰকাৰ গঠন হ'ব।